আধুনিক যুগৰ প্ৰথম লিখিত সংবিধানখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান। পৃথিৱীৰ ভিতৰত কোনখন সংবিধান নমনীয় সংবিধান হয়? ইয়াৰ উত্তৰ হৈছে ইংলেণ্ডৰ সংবিধানখন। নেপাল আৰু ভূটানত কেতিয়া গণতান্ত্ৰিক চৰকাৰ প্ৰচলন হয়? ইয়াৰ উত্তৰ হৈছে 2008 চনৰ পৰা। অসমৰ কোনজন ব্যক্তিয়ে অনুসূচিত জাতি জনজাতি আৰু প্ৰৱৰ্তিত জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি আছিল? ইয়াৰ উত্তৰ হৈছে গোপীনাথ বৰদলৈ। অনুসূচিত জাতি আৰু জনজাতি আৰু প্ৰৱৰ্তিত জনজাতিৰ বিষয়ে সংবিধানৰ কিমান নং অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে 6 নম্বৰ অনুসূচীত। সংবিধানত কিমান সংশোধনীৰ জৰিয়তে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে 1976 চনৰ 42 নম্বৰ সংশোধনীৰ জৰিয়তে। দ্বি-নাগৰিকত্ব কোন দেশত আছে? ইয়াৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ডত। বৰ্তমান ভাৰতীয় সংবিধানৰ ক্ষমতা বিভাজন তালিকা 3খনৰ কিমানটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে কেন্দ্ৰীয় তালিকাত আছে 100টা, ৰাজ্যিক তালিকাত আছে 61টা আৰু উমৈহতীয়া তালিকাত আছে 52টা বিষয়। ভাৰতীয় সংবিধানৰ আত্মাস্বৰূপ আৰু সংবিধানৰ চাবিকাঠি কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে প্ৰস্তাৱনা। ভাৰতীয় সংবিধানৰ অভিভাৱক কোন? ইয়াৰ উত্তৰ হৈছে উচ্চতম ন্যায়ালয়। ভাৰতীয় সংবিধানৰ কিমান নং অধ্যায় আৰু অনুচ্ছেদত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? ইয়াৰ উত্তৰ হৈছে 3য় অধ্যায়ৰ আৰু অনুচ্ছেদ 14ৰ পৰা 35 নম্বৰ অনুচ্ছেদলৈ। সম্পত্তিৰ অধিকাৰ সংবিধানৰ পৰা কেতিয়া বিলুপ্ত কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1978 চনৰ 44 নম্বৰ সংশোধনীৰ জৰিয়তে। সমতাৰ অধিকাৰ কোন অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ উত্তৰ হৈছে অনুচ্ছেদ 14ৰ পৰা 18লৈ। শিক্ষাৰ অধিকাৰ আইনখন কিমান বুলি জনা যায়? ইয়াৰ উত্তৰ হৈছে 2009 চন বুলি জনা যায়। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি 6 বছৰ পৰা 14 বছৰ বয়সলৈ শিশুক বিনামূলীয়া শিক্ষা দিয়াৰ অধিকাৰ প্ৰদান কৰা হৈছে? উত্তৰ হৈছে 21ৰ এ অনুচ্ছেদ অনুসৰি। শিশু শ্ৰমিক নিষিদ্ধ আইন কেতিয়া বলৱৎ কৰা হৈছিল? উত্তৰ হৈছে 2006 চনত। শোষণৰ বিৰুদ্ধে অধিকাৰ সংবিধানৰ কিমান নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ অনুচ্ছেদ হৈছে 23ৰ পৰা 24লৈ। শিশু সুৰক্ষাৰ বাবে যৌন নিৰ্যাতন প্ৰতিৰোধী আইন কেতিয়া প্ৰৱৰ্তন কৰা